নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ আপোনালোকে ভালেই আছে। বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকেই মই মোৰ ইউটিউব চেনেল এপল ডিজিটেল ছাৰ্ভিচলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এটা বিশেষ টপিক লৈ আপোনালোকৰ মাজত আহিছোঁ। টপিকটো হ'ল যে আপোনালোকে কেনেকৈ অসমৰ ই ছাৰ্ভিচ পৰ্টেলত নিজা এটা একাউণ্ট ক্ৰিয়েট কৰি আপোনালোকে বিভিন্ন সা সুবিধাখিনি গ্ৰহণ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আমাৰ ইউটিউব চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম হয়, বুজাত কিবা অসুবিধা হয়, কাইলৈ আপোনালোকে কমেণ্ট বক্সত নিশ্চয় আমাক জনাব। মই যিখিনি পাৰিম, মোৰ যিখিনি সান্নিধ্য আছে, মই আপোনালোকক মোৰ ফালৰ পৰা ছাৰ্ভিচ দিয়াৰ কাৰণে চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, পলম নকৰি আৰম্ভ কৰা হওক ভিডিঅ'টো। পোনপ্ৰথমে আপোনালোকে ই ছাৰ্ভিচ পৰ্টেল আছামত এটা একাউণ্ট ক্ৰিয়েট কৰাৰ কাৰণে পোনপ্ৰথমে আপোনালোকে গুগল ক্ৰমটো অ'পেন কৰিব। গুগল ক্ৰমটো অ'পেন কৰি ইয়াতে আপোনালোকে ই ছাৰ্ভিচ আছাম ইয়াতে ছাৰ্চ কৰিব। মই আগতে ছাৰ্চ কৰিছিলোঁ কাৰণে ইয়াতে আহি গৈছে। ই ছাৰ্ভিচ আছামত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ফাৰ্ষ্টত যদি আপোনালোকে চাই আছে যে ই ছাৰ্ভিচ asam.gov.in, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা উইণ্ড' খোল খাব। উইণ্ড' খোল খোৱাৰ লগে লগে ইয়াতে আপোনালোকে বহুতকেইটা ছাৰ্ভিচ ইয়াতে আপোনালোকৰ দেখুওৱা আছে। এই ছাৰ্ভিচসমূহ আমি গ্ৰহণ কৰাৰ কাৰণে, ছাৰ্ভিচত আমি যিকোনো অনলাইন এপ্লিকেশ্যন কৰাৰ কাৰণে ফাৰ্ষ্টত এটা ই ছাৰ্ভিচ পৰ্টেলত আপোনাৰ নিজা এটা একাউণ্ট লাগিব। সেই একাউণ্টটো ক্ৰিয়েট কৰাৰ কাৰণে আপোনালোকে এইটোৰ ওপৰত চাই আছে যে লগ ইন এণ্ড ৰেজিষ্টাৰ, ইয়াতে ৰেজিষ্টাৰ বটনত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ৰেজিষ্টাৰ বটনত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা চাব উইণ্ড' খোল খাব। চাব উইণ্ড' খোল খোৱাৰ লগে লগে ইয়াতে আপোনালোকে নিশ্চয় আপোনাৰ নামটো ইয়াতে কৈছে ফুল নাম, ইয়াতে আপোনাৰ নামটো দিব। মই নামটো লিখি আছোঁ। তাৰপিছত ইয়াতে আপোনাৰ ইমেইল আইডিটো খুজিছে, ইয়াতে আপুনি ইমেইল আইডি দিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে খুজিছে, মই মোবাইল নাম্বাৰটো দি আছোঁ। তাৰপিছত এটা পাছৱৰ্ডটো আপুনি যিকোনো ইচ্ছামতে দিব পাৰিব। মই ইয়াতে ইচ্ছামতে দি আছোঁ। তাৰপিছত এটা আপোনাৰ ষ্টেট, আপোনাৰ ৰাজ্যখন ইয়াতে চিলেক্ট কৰি দিব। এতিয়া আমি আছাম ষ্টেটৰ হয়, আছাম ষ্টেট ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ কেপচা কোড বহাব দিছে, কেপচা কোড আমি বহাই ল'ম। তাৰপিছত ইয়াতে আপুনি ছাবমিট মাৰিব। ছাবমিট কৰাৰ লগে লগে ছাবমিট হৈ যাব। এতিয়া তলত লিখা আছে ৱেইটিং। আপোনালোকে নিশ্চয় চাই আছে যে ভেৰিফিকেশ্যনৰ কাৰণে ইয়াতে OTP আহিব। OTPটো আপুনি বহাব লাগিব। তো OTP আহিব, আপোনাৰ ইমেইলতো OTP যাব, মোবাইল নাম্বাৰতো OTP আহিব। আমি ইয়াতে ফাৰ্ষ্টতে ইমেইলৰ OTPটো বহাই ল'ম। আমাৰ ইমেইলত OTP আহি গৈছে, আমি ইমেইলৰ OTP ইয়াতে বহাই ল'ম। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰত OTP, মোবাইল নাম্বাৰত আমাৰ OTP অলৰেডি আহি গৈছে। এতিয়ালৈকে মোবাইল নাম্বাৰত OTPটো অহা নাই। আমাৰ মোবাইল নাম্বাৰত OTP আহি গৈছে, আমি ইয়াতে OTPটো এণ্টাৰ কৰিম। এতিয়া তাৰপিছত আপুনি ভেলিডিটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ই ছাৰ্ভিচ পৰ্টেলত নিজৰ একাউণ্ট এটা ক্ৰিয়েট হৈ গৈছে। এতিয়া চাওক, ইয়াতে লিখা আহিছে ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড অন https://eodb.assam.gov.in। ওপৰত আপোনালোকে এটা কথা মন কৰিব, ইয়াত আছে e-service.assam.gov.in, এইটো হৈছে eodb.assam.gov.in। তাৰমানে আপোনালোকে এইখিনি কথা মনত ৰখা উচিত যে আগতে এজ অফ ডুইং বিজনেছৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটো e-service.assam.gov.in আণ্ডাৰত এতিয়া আনি গৈছে। মানে e-service.assam.gov.in আণ্ডাৰত এই eodb.assam.gov.in এইটো এতিয়া আহি গৈছে। গতিকে আপোনাৰ একাউণ্টটো ইয়াতে ক্ৰিয়েট হৈ গ'ল। একাউণ্টটো ক্ৰিয়েট হৈ যোৱাৰ লগে লগে ইয়াতে আপোনালোকে চাই আছে যে লগ ইন, ইয়াতে লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনাৰ লগ ইন অপশ্যনৰ কাৰণে এটা চাব উইণ্ড' খোল খাব। যিটো আপোনাৰ ইমেইল আইডি আপুনি দিছিলে সেইটো ইয়াতে এণ্টাৰ কৰিব। মই ইমেইল আইডি এণ্টাৰ কৰি আছোঁ। এতিয়া আপোনাৰ পাছৱৰ্ডটো দিব। তাৰপিছত আপোনাৰ কেপচা কোড, তাৰপিছত ইয়াতে লগ ইনত ক্লিক কৰিব। লগ ইন হৈ গৈছে। ইয়াতে আপোনালোকে চাই আছে যে লগ ইন ছাবমিট ফৰ্মটো লগ ইন হৈ গৈছে। এতিয়া আপোনালোকে বাকীখিনি কেনেকৈ এটা ফৰ্ম ফিল আপ কৰিব লাগে, কেনেকৈ কোনখিনি, ইয়াত আপোনালোকে নিশ্চয় চাই আছে। এই ই ছাৰ্ভিচ পৰ্টেলত এটা একাউণ্ট ক্ৰিয়েট কৰাৰ লগে লগে আপোনাৰ সন্মুখত 1, 2, 3, 4টা পৰ্টেলৰ কাৰণে এটা একাউণ্ট ক্ৰিয়েট হ'ল e-service.assam.gov.in। এই 4টা ছাৰ্ভিচসমূহ, এই 4টা ছাৰ্ভিচৰ যিবিলাক ই ছাৰ্ভিচ আছামৰ যিবিলাক ছাৰ্ভিচ আছে, এই ছাৰ্ভিচসমূহ 4টা পৰ্টেলত ভাগ কৰা হৈছে। এটা হৈছে RDPS, এটা হৈছে EODB,
এটা হৈছে ই ডিষ্ট্ৰিক্ট আৰু এটা হৈছে UBPS। নেক্সট ভিডিঅ'ত আমি আপোনালোকৰ লগত আলোচনা কৰিম RTPS-ত আপোনালোকে কি ছাৰ্ভিচ পাব, EODB-ত আপোনালোকে কি ছাৰ্ভিচ পাব, ই ডিষ্ট্ৰিক্টত কি ছাৰ্ভিচ পাব আৰু UBPS-ত কি ছাৰ্ভিচ পাব। RTPS-ত যাই কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব, EODB-ত যাই কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব, ই ডিষ্ট্ৰিক্টত যাই কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু UBPS-ত যাই কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব। প্ৰতিটো বস্তু অসমৰ অনলাইনৰ যিবিলাক এপ্লিকেশ্যন প্ৰচেছ আছে সেই গোটেইখিনি প্ৰচেছ আমি এটা এটাকৈ আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যন পোৱাৰ কাৰণে এপল ডিজিটেল ছাৰ্ভিচ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।